ভেন্দি খেতি আপুনি কৰিছে? মই কৰিছোঁ। আপোনাৰ নামটো জনাব। চাইফুদ্দিন। চাইফুদ্দিন আহমেদ। আহমেদ নাই, চাইফুদ্দিন। ইয়াত কিমান মাটি আছে? ইয়াতে মোৰ 3 কাঠা আছে। 3 কঠা। আচ্ছা, এইটো কি ভেন্দি আছিল? চামেলি। চামেলি। এইটো চামেলি না? চামেলি 015 F1। আচ্ছা, এই ভেন্দিৰ কি লাভালাভ কেনেকুৱা? লাভালাভ ভালেই আছে। ভালে আছে। আচ্ছা, 3 কঠা মাটি যে আপুনি ভেন্দি খেতি কৰিছে, আপোনাৰ 3 কঠা মাটিৰ পৰা কিমান দিন পিছে পিছে ভেন্দি উঠাব আপুনি? একদিন পিছতে উঠাম। এদিন পিছে পিছে উঠাব লাগে। আজি নিকানি কৰি আছে? একদম পূৰা আৱৰ্জনা হৈ গৈছে না? আচ্ছা, এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব কিমান দিছে আপুনি? 20 ফুটমান আছে। 20 ইঞ্চি? 20 ফুট নাই, এইটো লাইন আৰু সেইটো লাইন? এইটো লাইন এক হাত? এক হাত আছে। এক হাত দিছে না? আৰু এটা বীজৰ পৰা আৰু এটা বীজৰ দূৰত্ব কিমান দিছিলে? 4 আঙুল। 4 আঙুল। আচ্ছা, তো এই খেতিত আপুনি কিমান ভেন্দি উঠাব পাৰিব 3 কঠা মাটিৰ পৰা? 3 কঠা মাটিৰ পৰা 1 কুইণ্টেল। 1 কুইণ্টেল, এদিন পিছে পিছে 1 কুইণ্টেল। আচ্ছা, এই চামেলি ভেন্দিটো বৰ্তমান সময়ত কৰিব পৰা, মোটামুটি জানুৱাৰী ফেব্ৰুৱাৰীত কৰিবলৈ হ'লে চামেলি কৰিব লাগে। ৰাধিকাওতো কৰিব পাৰি, হয় না? ৰাধিকাও কৰিব পাৰে, কিন্তু চামেলিতকৈ ৰাধিকা ভাল হয়। কিন্তু ৰাধিকাটো অকণমান গৰমৰ হেৰি আহিলে ভাল হয়। ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহৰ পৰা আৰম্ভ হয়। চামেলিটো ঠাণ্ডাত সময়ত কৰিব লাগে। আলিয়া, তাৰপিছত চম্পা, চামেলি, হয় না? তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো দাদাই ধুনীয়াকৈ আপোনালোকক বুজাই দিলে যে কিমান ডিষ্টেঞ্চত লগাব লাগে। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 1 হাত, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব দিছে কিমান? 4 আঙুল। মোটামুটি এই পদ্ধতিমতে যদি আপোনালোকে লগায়, আপোনালোকৰ খেতিত যথেষ্ট ফলন পাব। কিন্তু চামেলি ভেন্দিটো ঠাণ্ডাৰ সময়ত লগাইছিল, এতিয়া কিন্তু চাব গছৰ মোটামুটি এটা গছতে 4-5 পাতকৈ হৈ আছে, হয় না? আচ্ছা, এইটো কিমান দিন পিছত আপুনি ফলন ছিঙিব পাৰিব? এইটো আৰু 1 মাহ লাগিব। আৰু 1 মাহ গ'লেই আপোনাৰ গছ এইটো গছৰ পৰা ফলন ছিঙন দিব পাৰিব। আচ্ছা, এই ভেন্দি দেখাত কেনেকুৱা? ভালেই আছে না? আৰু হুং বেছি নেকি এইটো? নহয়, হুংটো থাকেই, থাকিলেও মানে কমেই আছে। আচ্ছা, আৰু এই ভেন্দি যে আপুনি লগাইছে, লগোৱাৰ আগতে গোবৰ কিমান দিছিলে? গোবৰটো দিবই লাগে, ধৰক 1 গাড়ী দিছিলে? 1 গাড়ীমান লাগিব। 1 গাড়ী না? আৰু মাটি চুপাৰ লাগে, চুপাৰ লাগিব, আৰু যে পটাছ লাগিব। আচ্ছা, আৰু ডেৰটো দিব পাৰে। 3 কঠা মাটিত চুপাৰ মোটামুটি 30-35 কিলোত খটাব পাৰিব। পটাছ 5 পৰা 7 কিলো, ইউৰিয়া 15, DAP 10-12 কিলো, এইখিনি দি তাৰপিছত লগালেই হ'ল। আচ্ছা, এতিয়া আৰু মোটামুটি ধৰক 20-25 দিন যোৱাৰ পিছত গছৰ পৰা ভেন্দি ছিঙন দিব পাৰি। আৰু 1 মাহ লাগিব, আৰু 1 মাহ লাগিব। আৰু 1 মাহমান লাগি যাব না? আচ্ছা, আপোনাৰ গাঁও? 3 নম্বৰ চিকনমাটি। নাম্বাৰ 3 চিকনমাটি। তো আপুনি পোকৰ ঔষধ স্প্ৰে এতিয়ালৈকে কৰা নাই? কৰিছে? কি ঔষধ স্প্ৰে কৰিছে? এইটো কৰা হৈছে যে গুড়া পোকাৰ এটা আছে নহয়, গুড়া পোকৰ, সেইটো মাৰিব লাগে। আৰু পকেট আছে নহয়, পোকা মৰা। আচ্ছা, পকেট মাৰিব লাগে। আৰু ঠাণ্ডাৰ ডেলমা ঔষধ যিটো আছে। তো বন্ধুসকল, একদম ধুনীয়াকৈ বুজাই দিলে কি কি ঔষধ দিব লাগে, কি কি সাৰ দিব লাগে। এতিয়া আকৌ খেতি নিকানি কৰাৰ পিছত খেতিত পানী দিব লাগিব। খেতিত পানীত যোগান ধৰিব লাগিব, তাৰ কাৰণ মাটি শুকাই গৈছে, পূৰা শুকাই গৈ আছে। এবাৰ পানী দিয়া হৈছে, আৰু দিব লাগিব। এবাৰ দিছে, আৰু এবাৰ দিব লাগিব। যদি বৰষুণ নহয় আকৌ দিব লাগিব। যেতিয়া বৰষুণ আহিব, বৰষুণ আহিলে ভেন্দি গছ মৰি যায় নেকি? নমৰে। পানী জমা হ'লে মৰি যায়? পানী জমা হ'লেতো মৰিবই, তাহলে বেছি নমৰে, অলপ পানী হ'লে নমৰে। বেছি পানী থাকি গ'লে সেইটো মৰি যায়। এইটো দ মাটিতো কৰিব পাৰি, কোনো কথা নাই। ভেন্দি গছ ডাঙৰ হৈ গ'লে এইটো পানী জমা হ'লেও নমৰে। দ মাটি হয়, ওখ মাটি নহয়। এই ৰাস্তাটো বহুত ওখ, কিন্তু তাতকৈ কিমান তলত, হয় না? এইবিলাক মাটিত ৰোৱনি কৰিব পৰা যায়, তথাপি ভেন্দি কৰিছে।
অঁ বুজি পাইছোঁ। অঁ তো আপোনাৰ এই 3 কঠা মাটিত আপোনাৰ আশা কিমান টকা পাব? 3 কঠা মাটিত বিকিলেতো 70-80 হাজাৰ হ'ব। 70,000 পৰা 80,000। এইটো কিমান দিন থাকে গছ জীয়াই? এই আষাৰ মাহলৈকে থাকিব। আষাৰ মাহলৈকে থাকিব। তেতিয়া আষাৰ মাহ ভাঙি গ'লে ৰোৱানি কৰি দিওঁ। ছেপ্টেম্বৰ অক্টোবৰ মাহলৈকে না? তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকেও যাতে এনেকুৱা ধৰণৰ পদ্ধতিমতে খেতি কৰে, মই তাৰে কামনা কৰিলোঁ। কথা হ'ল ওখ মাটিৰ কোনো প্ৰয়োজন নাই, দ মাটিতো আপোনালোকে ভেন্দি কৰিব পাৰিব। ধুনীয়াকৈ আপোনালোকক কৈ দিলে মোটামুটি 4-5 মাহ বিকিব পৰা যায়। 4 মাহত বিকিব পৰা যায়। 4 মাহ 4 মাহ বিকিলে আপোনাৰ একদম পূৰা 70-80 হাজাৰ টকা এটা হাতত পাব না। এতিয়া ভেন্দি যদি এইটো খেতিৰ পৰা ভেন্দি আপুনি উঠাই তেনেহ'লে কিমান টকা কিলো বিকিব পাৰিব? এইটো 80 টকা 70 টকাত পাব। 70-80 টকাত কিলোত বিকিব পাৰিব আমাৰ বেছিমাৰি মাৰ্কেটতেই। বেছি তেনেহ'লে বাহিৰত আপাৰত উজনি অসমতো আৰু বেছি আছে। 120, 100, 150 এনেকুৱা বিকিব। অঁ এইটো 70-80 টকাত মই পাম। এই যে আৰু আগৰ লগানে খেতি আছে সিহঁতে কি 100 টকা 110 টকা সেইখন পাব বেপাৰীসকলে। তো বন্ধুসকল আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ। ধন্যবাদ।